Hello guys, welcome to our channel. Last video আমি solve কৰিছিলো CTET 2023 paper 2 তহা maths question আৰু question number 41 ৰ পৰা আমি 50 লৈকে চাইছিলো ন ভিডিওটো যথেষ্ট দীঘলীয়া হৈ পৰিল কিন্তু কিয়নো মানে গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰোতে টাইম লাগি গ'ল ঠিক আছে সো আজি solve কৰো question number 51 ৰ পৰা Question number 51 this say the volume of a right circular cylinder of length 1.2 meters is 4620 centimeter cube. There, what is the curved surface area of the cylinder? Etia khudise right circular cylinder etar jar length or height same bostu ei khetrot length or height same bostu So, jar height বা length, suppose মই ইয়াক height বুলি ভাবিলো 1.2 meter ঠিক আছে ইয়াৰ কি ভলিউম কিমান দিছে ভলিউম দিছে কিমান 4620 সেন্টিমিটাৰ কিউব নহয় জানো এতিয়া ৰাইট সাৰ্কুলাৰ সিলিন্ডাৰ দেখিবলৈ কেনেকুৱা থাকে এই শেপ নহয় জানো ইয়াত কি হ'ল এই ৰঙা সাৰ্কেল জন্তু ড্ৰ কৰিছো এটো মন কৰা এটা ৰাইট সাৰ্কুলাৰ সিলিন্ডাৰৰ ওপৰৰ আৰু তলৰ জন্তু বেস থাকে সেই দুটা ঘূৰণীয়া মিন্স সাৰ্কুলাৰ ওকে আৰু সেই সাৰ্কেল দুটা কি সমান্তৰাল কি মানে প্যাৰেলাল সেই দুটা কি থাকে প্যাৰেলাল ঠিক আছে এতিয়া আমাক জন্তু এই ইয়াত হাইটৰ কথা কৰে বা লেংথ 1.2 মিটাৰস বুলি কলে হেতু হাইট বা হেতু লেংথ কোনটো ৰিফাৰ কৰিছে এই ইকুৱেশনত এই ইয়াৰ পৰা ইয়াৰ ডিসটেন্স ঠিক আছে সো এইটো কি হল এইটো হল 1.2 মিটাৰ দেয়া সোয়া ইয়াত দিছে 1.2 মিটাৰ whereas the volume is in centimeter cube ঠিক আছে সো আমি পিছত সেন্টিমিটাৰৰ পৰা মিটাৰলৈ কনভাৰ্ট কৰিম ওকে ইয়াত খুদিছে Questionত খুদিছে ultimately কি curved surface area কি লাগে curved surface area okay this one curved surface area আৰু surface area difference কি this one এই surface area to কি হল surface area হল গুটেইখিনি surface okay যিমান surface আছে এই right circular cylinder or তাৰ কি গুটেই surface okay right circular cylinder ইয়াৰ যদি মই এই দুটা ওপৰৰ সাৰ্কেল আৰু তলৰ সাৰ্কেল বাদ দিও ওকে যদি মই ওপৰৰ সাৰ্কেল আৰু তলৰ জন্তু সাৰ্কেল দুটা বাদ দিও তেতিয়া কি পৰিব তেতিয়া জন্তু এই শেপটো এটা কাৰ্ভ এৰিয়া নহয় জানো তাকে কি কয় তাৰ সাৰফেস এৰিয়াকে কি কয় কাৰ্ভ সাৰফেস এৰিয়া ওকে আৰু ইয়াৰ ফৰ্মুলাটো কি হ'ল 2 পাই r h দেখো এই যদি মই প্ৰত্যেকটো সৰু সাৰ্কেলত ভগাই যাও মানে এই সাৰ্কেলত ভগাই দিও প্ৰত্যেকটোৰ কি হ'ব পৰিধি 2 পাই r আৰু এই জুনটো শেপ 3 ডাইমেনশন নহয় জানো সেই কাৰণে যদি মই জাস্ট ইয়াৰ লগত h মাল্টিপ্লাই কৰি দিও মানে হাইট এই ইমানখিনি যদি ইহতৰ থুপ ইমানখিনিৰ থুপ কি হ'ব যদি এটা 2 পাই r হয় পৰিধি দে কি হ'ব এটা সোৱা কিয় পৰিধিৰ লগত ইনটু হল কিয়নো এই পৰিধিটো 2d ৰ পৰা একেবাৰে 3d লৈ গৈ আছো না আমি তেতিয়া h টো মাল্টিপ্লাই কৰিলে ইয়াৰ এৰিয়াটো পাই যাম ওকে সো কি হল সারফেস এরিয়াটো পাই যাম সো ইয়াৰ কার্ভ সারফেস এরিয়া কিমান 2 পাই r h r কি হল r হল রেডিয়াস ওকে রেডিয়াস কার এই সো ইয়াৰ জুনটো সার্কেল ড্ৰ হ'ব ইয়াৰ ড্ৰ কৰা সার্কেল সেম একে হ'ব সমান হ'ব ন সো ইয়াৰ জি ৰেডিয়াস ইয়াৰো তাৰ হে ৰেডিয়াস সেম হ'ব সো ৰেডিয়াস কি ৰেডিয়াস উলাই ললে হৈ গল ঠিক আছে ইয়াৰ পৰা গম এই জুনটো 4620 সেন্টিমিটাৰ কিউব আছে নহয় তাৰ পৰা গম পাই যাম এটা সোৱা ভলিউম কি হ'ল ভলিউম হয় পাই r স্কয়াৰ h কি হয় ভলিউমটো হয় ৰাইট সাৰ্কুলাৰ সিলিন্ডাৰৰ ভলিউম কি পাই r স্কয়াৰ h এ মই সাইডত লিখি দিও ভলিউম হল পাই r স্কয়াৰ h h হল হাইট আৰু r হল ৰেডিয়াস তাৰ পিছত সারফেস এৰিয়া হল কি হল 2 পাই r h প্লাস 2 পাই r স্কয়াৰ এই পাই r স্কয়াৰ দুটা আমি যেটো সার্কেল বাদ দিছিলো অথনি হেইটো আৰু কার্ভ সারফেস এৰিয়া কি ইয়াৰ পৰা যদি মই এইটো বাদ দিও তেতিয়া হৈ পৰিব 2 পাই r h ঠিক আছে এইটো হল কার্ভ সারফেস এৰিয়া এতিয়া
ইয়াত কি দিছিলে ভলিউম দিছে না ভলিউম দিছে 4620 সেন্টিমিটার কিউব মানে পাই আর স্কয়ার h ইজ 4620 এটা কি h দিয়াই আছে h কি দিছে 1.2 মিটার মানে পাই লিখি দিয়া 22/7 নহয় জানো r স্কয়ার মানে 1.2 মিটার স্কয়ার নহয় জানো এতিয়া মিটাৰক মই কিহলে লৈ যাও সেন্টিমিটাৰলে লৈ যাম ঠিক আছে আৰু মই জানো 100 সেন্টিমিটাৰত কি হয় 1 মিটাৰ হয় হয় নহয় সো 1.2 মিটাৰত কিমান হ'ব 1.2 মিটাৰত যদি ইয়াক মই 100 এৰে মাল্টিপ্লাই কৰি দিও কি হ'ব 120 হয় নাই 120 সেন্টিমিটার ঠিক আছে মিটাৰক সেন্টিমিটাৰলে কনভার্ট কৰিলো সো 120 সেন্টিমিটার কি বুলি পালো এই হাইটটো মানে h টু কি পালো h টু পালো 120 সেন্টিমিটার আৰু r স্কয়ার আমি না জানো এটো কিমান দিছিলে 4620 a0 আৰু a0 গুছি গল ঠিক আছে ইয়াৰ পৰা মই কাটি দিলো এই r স্কয়াৰটো মই ইফালে ৰাখিম বাকিখিনি হিফাল লৈ যাম 7 লেফট সাইডে কি হৈছে ডিভাইড হৈ আছে সো আনটু পিনে গলে কি হ'ব মাল্টিপ্লাই হ'ব 22 ইফালে ইনটু হৈ আছে আৰু 12 ইনটু আছে হিফালে গলে কি হ'ব ডিভাইড হ'ব ঠিক আছে এতিয়া চোৱা এই 462 সোৱাচোন 4 আছে আৰু লাষ্টত 2 আৰু ইহত দুটা যদি মই প্লাস কৰি দিও কিমান হ'ব 6 সো এটো কাৰোবা এই 42 লগত 11 মাল্টিপ্লাই কৰা হয় নহয় হয় ইয়াত 7 ইয়াত কি হল 2 টাইমস 11 times 12 22 মই তেনেকে লিখিলো হল এটো গল এতিয়া চোৱা এইটোৱে ইয়াক কিমান টাইম যাব 21 নহয় জানো সো ইয়াক এতিয়া 3 ৰে যাব 7 times ইয়াক 3 ৰে যাব 4 times সো এটো কি হল 49/4 পালো ঠিক আছে কিমান পালো 49/4 এটো কি r স্কয়ার কিমান পালো সো r স্কয়ার পালো 49 মানে 7 স্কয়ার বাই 2 স্কয়ার 4 মানে ই নহয় জানো সো r কিমান পালো r মানে 7/2 7 ক 2 ৰে হৰণ কৰিলে কিমান পাম 3.5 সো এই সার্কুলার যোনটো এগি আছিলে তাৰ ৰেডিয়াস কিমান পালো 3.5 তোমালোকে পজ কৰি নোট কৰি লবা মই মুছি দিছো এইখিনি জায়গা হা r is 3.5 সেন্টিমিটার ঠিক আছে আৰু h কিমান পাইছিলো 120 সেন্টিমিটার এটা আমাক কি লাগে কার্ভ সারফেস এরিয়া কার্ভ সারফেস এরিয়াৰ ফর্মুলা কি আছিল 2 r h নহয় জানো সো ইয়াক যদি মই ই কৰি দিও ভালকে লিখি দিও পাই মানে কি 22/7 r মানে কিমান পালো 3.5 ইয়াক মই 7/2 এ ৰাখি দিম কিয়নো এই ইয়াত 7 তলত 7 আছে h কিমান পাইছিলো 120 এইটো গুছি গল এই দুইটো গুছি গল এতিয়া থাকিল 22 into 120 ইয়াক মাল্টিপ্লাই কৰা জিমান পাবা হেইটোই হ'ব ইন কিয়ত কৈছে ইন সেন্টিমিটার স্কয়ার দিছিলে না ঠিক আছে ইয়াক মই মাল্টিপ্লাই কৰি দিও ইয়াক মাল্টিপ্লাই কৰিলে কিমান পাম ইয়াক মাল্টিপ্লাই কৰিলে মই পাম 2640 ঠিক আছে এই 22 আৰু 12 মাল্টিপ্লাই কৰা জিমান आंसर লব তাৰ পিছত এটা 0 ৰাখি দিবা which is 2640 এটো কিয়ত পাইছিলো সোৱা মই r সেন্টিমিটাৰত লৈছিলো আৰু h কিয়ত লৈছিলো সেন্টিমিটাৰত সো এটো কি হ'ব ইন সেন্টিমিটার স্কয়ার সো মই ইয়াক এতিয়া চেঞ্জ কৰি থকা দৰকাৰ নাই হা এতিয়া যদি সারফেস এরিয়া ইন মিটার স্কয়ার বিচৰা হলে মই জাস্ট ইয়াক মিটাৰত লৈ কনভার্ট কৰিলো হয় ফার্স্ট না দুইটা এক্সট্রা কে দেন আই উইল কাম ব্যাক টু মিটার স্কয়ার ওকে এতিয়া নেক্সট কোৱেশ্চনলৈ যাও এতিয়া চাও কোৱেশ্চন নম্বৰ 52 কোৱেশ্চন নম্বৰ 52 ত কৈছে যদি কোনোবা এটা ট্ৰায়াঙ্গুলাৰ প্ৰিজম যোনটো মই ড্ৰ কৰি দিলো অলৰেডি ট্ৰায়াঙ্গুলাৰ প্ৰিজম এটাৰ f যদি কি নাম্বাৰ অফ ফেসেস এটা নাম্বাৰ আৰু তাৰ পিছত কি v কি নাম্বাৰ অফ ভাৰ্টিসেস আৰু যদি e নাম্বাৰ অফ এজেস হয় এটা চাও বুজি লও কি হয় এই বস্তুবোৰ number of edges এটা কি number of faces মানে surface okay so এই তলৰ এটা যোনটো বেস এটা surface নহয় জানো so এটা surface এইটো পালো ঠিক আছে আৰু যদি তুমি ইয়াত আছা আৰু ইয়াৰ পৰা এই surfaceলৈ চাই আছা এই হিফালৰ এই যোনটো triangular surface আছে এই triangular surface ইয়াক চাই আছা হেইটো এটা surface নহয় জানো so দুটা তাৰ পিছত কি হ'ল যদি তুমি ইয়াৰ থিয় হৈ
ইফালে চোৱা সিধা চোৱা ইয়াত এটা সারফেস আছে সো কিমানটা পালো এটা দুটা তিনটা পালো ইয়াৰ অপোজিটত আৰু এটা থাকিব মানে হিফালৰ পৰা চালে নহয় জানো তাৰপিছত ইয়াত এটা ট্ৰায়াঙ্গুলাৰ ই পাবা এই বস্তুটো নহয় জানো সো কিমানটা পালো পাঁচটা এই পাঁচটাৰ দুটা ট্ৰায়াঙ্গুলাৰ ফেস আৰু তিনটা কি ৰেক্টেঙ্গুলাৰ ফেস ঠিক আছে ট্ৰায়াঙ্গুলাৰ কি কোন কিটা এই যোনটো এই বস্তুটো আছে এই ফেস এইটো ফেস আৰু এইটো ফেস ইফালৰ পৰা চালে যোনটো দেখা পায় এই দুটা ট্ৰায়াঙ্গুলাৰ বাকি তিনটা কি ৰেক্টেঙ্গুলাৰ ফেস সো নাম্বাৰ অফ ফেসেস আমি কিমান পালো 5 পালো এতিয়া চাও নাম্বাৰ অফ ভাৰ্টিসেস মানে এই পইণ্টবোৰ এই চুকবোৰ এই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা টোটাল কিমান পাম টোটাল 6 ভাৰ্টিসেস এতিয়া কিমান পালো 6 এতিয়া চাও এতিয়া কি এতিয়া লাগে আমাক নাম্বাৰ অফ এজেস মানে বাহু এইটো এটা নাম্বাৰ অফ এজেস কিন্তু এইটো এটা পালো এইটো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা টোটাল কিমান পালো 9 ওকে সো এটা ট্ৰায়াঙ্গুলাৰ প্ৰিজমৰ নাম্বাৰ অফ ফেসেস কিমান 5 আৰু নাম্বাৰ অফ ভাৰ্টিসেস কিমান 6 আৰু নাম্বাৰ অফ এজেস কিমান 9 এতিয়া চাও এই ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব ওকে এতিয়া চাও ওকে সো যদি 3 টাইমস ই কৰি দিও 3 টাইমস ই কৰিলে কিমান পাম 27 ওকে তাৰপিছত 2 টাইমস ভি যদি কৰি দিও 2 টাইমস ভি কৰিলে কিমান পাম ভি কিয়নো 6 আছিল v6 এইটো 12 তাৰপিছত 4 টাইমস যদি f কৰি দিও 20 20 লগত 12 যদি মই প্লাস কৰি দিও কিমান হ'ব 32 পৰা মাইনাস যদি 27 কৰি দিম কি হ'ব 6 না পাম 5 পাম সো ফার্স্ট অপশন ভুল সেকেন্ড অপশন লৈ যাও 2f মানে 10 তাৰপিছত 3v মানে কিমান 18 এটা প্লাস কৰি দিছে আৰু হিয়ত মাইনাস কি দিছে মাইনাস 2e 18 সো এইটো কি 18 গ'ল থাকিল কিমান 10 সো আল্টিমেটলি অপশন বি ইজ কারেক্ট ওকে সো অপশন বি ইজ কারেক্ট It is our question number 53. P is a point on line AB and PQ is a ray such that QPA is 7x and angle QPV is 5x. Then the value of 8x minus 10 degree. Okay. কি কলে ফার্স্ট আমি ড্র কৰি লওঁ ন কি যিখিনি আমাক ইনফরমেশন দিছে সেইখিনি আমি ড্র কৰি জি পাওঁ হেতু চাই লওঁ ফার্স্ট ওকে ফার্স্ট আমাক কলে P is a point on line AB. Suppose মই এটা লাইন ড্র কৰিলো AB. ইয়াত কি কলে P এটা পয়েন্ট okay suppose মই এই পয়েন্ট টু কি বুলি কওঁ P is a point on line AB and PQ is a ray such that QPA is equal to 7x আৰু QPB এটা চাও কোনোবা এটা পয়েন্ট Q okay এইটো যেনিবা ৰে এটা এটা হে okay ঠিক আছে এটা কি কলে এংগল QPB কিমান কলে 5x আৰু ইফালে QPA এইটো কিমান কলে 7x okay এটা চোৱা এই AB এটা লাইন নহয় জানো আৰু লাইন এটাৰ এংগল কিমান হয় টোটাল 180 ডিগ্ৰী এটা চোৱা এই 5x আৰু 7x এই 5x আৰু 7x এ টোটাল মিলি কিমান কভাৰ কৰি আছে 180 ডিগ্ৰী সো 7x + 5x কিমান পালো ই কিমান হ'ল 180 ডিগ্ৰী ঠিক আছে এইটো মানে কি 12x = 180 ডিগ্ৰী ইয়াৰ পৰা যদি মই x ওলাব যাও 12 ৰে 180 খৰণ কৰিলে কিমান পাম 15 ওকে সো x টো কিমান বুলি ভাবিলো 15 ডিগ্ৰী ঠিক আছে এতিয়া আমাক কি বিচাৰিলে আমাক বিচাৰিছে 8x - 10 ডিগ্ৰী ভ্যালু ওকে কি বিচাৰিলে আমাক বিচাৰিলে এই এক্সপ্ৰেছনটো ভ্যালু ওকে 8x মানে কি 8 * 15 ডিগ্ৰী - 10 ডিগ্ৰী 8 × 15 মানে 4 × 30 4 × 30 মানে 120 ডিগ্ৰী - 10 ডিগ্ৰী which is 110 ডিগ্ৰী মানে এনসারটো কি হ'ব এনসারটো হ'ব 2 অপশন 2 110 ডিগ্ৰী ইজি আছিল কোৱেশ্চন জাস্ট ফার্স্ট এই বস্তুৰ পৰা এই ইনফরমেশনৰ পৰা এই ড্ৰ কৰিব পাৰিলে এনসারটো ওলাই যায় ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ যাও এতিয়া চাও কোৱেশ্চন নম্বৰ 54 S is a point on side PQ of a triangle PQR such that RS = PS = QS. Okay.
সো এটা ট্ৰায়াঙ্গল ড্ৰ কৰি লওঁ ট্ৰায়াঙ্গল মই এনেকৈ ড্ৰ কৰিলোঁ যাতে এই PS RS আৰু QS অলপ সমান নিচিনা লাগে ওকে সো কি হ'ল PQR ইজ এ ট্ৰায়াঙ্গল সো ইয়াক P দিলোঁ Q and then R ওকে এটা কি হ'ল S এটা পইণ্ট S ইজ এ পইণ্ট অন সাইড PQ এটা PQ সাইডটো কোনটো এইটো ন এইটো সাইড PQ সো ইয়াত মই পইণ্ট দিলোঁ কিয় মাজত দিলোঁ কিয়নো এইটো S দিলে PS ইকুৱেল টু QS ইকুৱেল টু কি হ'ব লাগিব RS এই কণ্ডিশ্যনটো দিছে সেইকাৰণে মই এইটো দিলোঁ ঠিক আছে এই তিনিটা সাইড সমান কি PS is equal to QS is equal to RS এৰিয়া চোৱা হা PS কোনটো PS এইটো আৰু RS এইটো এই দুটা বাহু সমান আৰু এই PSR এটা ট্ৰায়াঙ্গল নহয় জানো এইটো এটা ট্ৰায়াঙ্গল সো ইয়াত কি হ'ল এইটো আইসোসেল ট্ৰায়াঙ্গল নহল জানো কি হ'ল এইটো হ'ল আইসোসেল ট্ৰায়াঙ্গল মানে এইটো এটা কি সমদ্বিবাহু ত্ৰিভুজ ট্ৰায়াঙ্গল PSR কি সমদ্বিবাহু ত্ৰিভুজ ওকে আৰু কি দিছে এংগল QPR ইয়াত কি দিলে এই কথাটোৱে কি ক'লে এংগল QPR কোনটো এংগল হ'ব এইটো এংগল QPR কোনটো এংগল QPR টু হ'ল এইটো ন দিস ইজ এইটো কিমান দিলে 15 ডিগ্ৰী এতিয়া চোৱা আইসোসেল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত কি হয় যি দুটা বাহু সমান থাকে সিহঁতৰ লগত হৈ থকা কোণ এই দুটা কোণ সিহঁতে যোনটো কোণ মানে এংগল কৰি থাকে বেলেগ যোনটো নেক্সট এটা ই বাহু থাকে তাৰ লগত কৰি থকা এংগল কি সমান হৈ থাকে এইটো যিমান হ'ব এইটো কিমান সো এইটো কিমান পালো আমি 15 পালো সো এইটো কিমান হ'ব এইটো হ'ব 15 এতিয়া 15 প্লাস 15 কিমান হ'ব 30 আৰু এইটো এটা গোটেই এটা ট্ৰায়াঙ্গল সো এইটো কিমান হ'ব এই 180 আৰু ট্ৰায়াঙ্গলৰ এংগলৰ সাম কিমান হয় 180 ডিগ্ৰী সো যদি মই ইয়াত 15 পালো ইয়াত 15 পালো এটা এইটো কিমান হ'ব এইটো টোটাল ট্ৰায়াঙ্গলৰ 180 ৰ পৰা 15 প্লাস 15 মাইনাস কৰিলে এইটো কি হ'ব 150 এতিয়া চোৱা PSQ ন এটা কি পালো PSQ ইয়াত কি হৈছে ইয়াত হৈ আছে এইটো হ'ল যেনেবা R ঠিক আছে এতিয়া 150 এইটো পালো ন এই কোনটো 150 পালো এটা এই নেক্সট কোনটো কিমান হ'ব এটা স্ট্ৰেইট লাইনৰ এংগল কিমান 180 নহয় জানো সো এই টোটাল মিলি 180 হ'ব লাগে সো এইটো 30 দিলে হে 180 হ'ব সো এইটো কি হ'ব 30 ডিগ্ৰী ঠিক আছে এতিয়া আমাক বিচাৰিছে এংগল 2PQR minus PRQ পোৱা নাই আৰু আমি PQR পোৱা নাই এতিয়ালৈকে সো এতিয়া এই মই ট্ৰায়াঙ্গল আকৌ ড্ৰ কৰি দিলোঁ হা এইটো হ'ল ট্ৰায়াঙ্গল SQR এতিয়া চোৱা এই বাহু আৰু এই বাহু সমান সো এই এংগল আৰু এই এংগলটো সমান হ'ব আৰু এইটো পাই আছো মই কিমান 30 ডিগ্ৰী যদি ইয়াক মই কিবা এটা x বুলি ভাবি লওঁ কি হ'ব এইটো x হ'ল এইটো x হ'ল x plus 30 2x plus 30 কিমান হ'ব লাগিব ট্ৰায়াঙ্গল এটা টোটাল কোণৰ মাপ কিমান 180 সো ইয়াৰ পৰা কিমান পাম 2x equal to কিমান 150 নহয় জানো এতিয়া চোৱা এই 2 times PQR এই x টো কি লৈছিলো PQR নহয় জানো বা এই PQR ইয়াকে যদি ইয়াত P আছিল ন সো ইয়াকে কি হয় এইটো এই PQR এংগল নহয় জানো সো PQR ৰ ভ্যালু কিমান পালো PQR ৰ ভ্যালু পালো মানে 2PQR ৰ ভ্যালু পালো 150 ওকে কিয়নো 2x ৰ ভ্যালু পাইছো ইয়াৰ পৰা x ৰ ভ্যালু উলাই লব পাৰা একো নাই 2PQR ৰ ভ্যালু পালো আকৌ PRQ কিমান PRQ সো এই PRQ টু কোনটো PRQ হল ৰবা মই ভালকে দেখাই দিছো এই গুটে এংগলটো এয়া চোৱা এই এংগলটো PRQ হা এতিয়া ইয়াত যোগ হৈ আছে এইটো এংগল যোনটো ইয়াৰ লগত কৰি আছে এইটো এংগল প্লাস ইফালে যোনটো এটা এংগল আছিল সেইটো সো এইটো প্লাস এইটো এংগল প্লাস কৰিলে কিমান হ'ব আমাৰ টোটাল এই PRQ পাম কোনটো পাম PRQ ঠিক আছে সো এইটো অলৰেডি আমি 15 পাইছো এটা 15 পাইছো এটা পাইছো 15 ডিগ্ৰী আৰু এই ফালৰটো কিমান পালো এই ফালৰটো x আছিল নহয় জানো এইটো কিমান এইটো যিমান থাকে এইটো কিমান নহয় জানো এইটো কিমান পাছিলো এইটো আছিল 150 ৰ আধা কিয়নো এই দুটা সমান সো এইটো হ'ব 75 ডিগ্ৰী এইটো হ'ব কিমান 75
সো ইয়াৰ লগত আকৌ 75 ডিগ্ৰী প্লাস কৰি দিয়া এইটো কোনটো কেনেকৈ এইটো পালো এইটো হল এইটো প্লাস এইটো ইহত দুটাৰ যোগফল ঠিক আছে তো কিমান পালো 90 ডিগ্ৰী এতিয়া চোৱা 150 ৰ পৰা যদি মই 90 ডিগ্ৰী মাইনাস কৰি দিম কিমান পাম 60 ডিগ্ৰী হেইটো आंसर হেইটোৱে বিচাৰিছিলে সো আমাৰ आंसरটো কি অপচনটো হ'ব বি 60 ডিগ্ৰী ওকে নেক্সট কোৱেশ্চনলৈ যাও এতিয়া চাও কোৱেশ্চন নম্বৰ 55 When a shopkeeper sells item A for rupees 384 then there is a loss of 20% so the item A item A to এটা দোকানীয়ে যদি 384 ত বেছে তাত কি হৈছে তাৰ লস হৈ আছে কিমান 20% ওকে সো আৰু তাৰপিছত কি কলে আৰু এটা আইটেম আছে when he sells item B for rupees 400 then there is a profit of 25% that means item B আৰু এটা আইটেম আছে কি B যাক কি কিমানত বেছিলে 400 টকাত এই 400 টকাত বেছিলে তাৰ লাভ কিমান হয় ইয়াত কি হল প্ৰফিট ফাৰ্স্ট আইটেম A কি হল লস হৈ আছিল এতিয়া কি হল প্ৰফিট হল এতিয়া কিমানত বেছিলে কিমান প্ৰফিট পালে 25% এই 400 টকাত বেছিলেহে হি 25% লাভ পাব এতিয়া খুদিছে what is the profit or loss percentage if he sells both items for a total of rupees 852 এতিয়া খুদিছে যদি এই দুটা আইটেম A plus item B এই দুটা যদি হি 852 টকাত বেছে যদি হি 852 টকাত বেছে এই দুটা মিলাই তাৰ প্রফিট or loss কিমান হ'ব ওকে আমি হেতু লব যাও ওকে ঠিক আছে সো তাৰ আগতে আমি আইটেম A আৰু আইটেম B এর একচুয়াল প্রাইস কিমান হেতু জানি লোৱা ভাল ন তাৰ পিছতে উলাব ইজি হ'ব ঠিক আছে ইয়াত ট্রাই করো আইটেম A এর অরিজিনাল প্রাইস তো উলিয়াব ঠিক আছে সাপোজ মই ভাবিলো এই অরিজিনাল প্রাইস তো কিমান x এই x ত কিমান লস খাইছিলে কি x ত কিমান লস খাইছিলে 20% লস কিহত খাইছিলে x ত সো যদি মই সো x টু কি বুলি ভাবিলো একচুয়াল প্রাইস তে এই x টু কি একচুয়াল প্রাইস বুলি ভাবিছো দে এই একচুয়াল প্রাইসত কি কিমান লস খালে 20% মানে 20/100 কিহৰ x ৰ এইটো 20% লস খাওতে কি কিমানত বেছিলে 384 रुपीस নহয় জানো ওকে এটা কি হল x - 20 ইয়াক কিমান টাইম 5 times so 5/x = 384 ইয়াৰ পৰা কি হল ইয়াৰ পৰা ওপৰত থাকিল 4x/5 ইয়াত 1 আছে এলসিএম লৈ হেতু 4x/5 হল দেই 384 এতিয়া x মই যদি ইফালে ৰাখি দিও এই 5 টো গৈ ইফালে মাল্টিপ্লাই হ'ব 4 এৰে ডিভাইড ইয়াক 9 ইয়াক 6 so 96 times হ'ব 96 times 5 is 105 500 20 minus 480 so a item A a item A junto asil na tar original actual price ki asile etia moi side ot likhi diu moi side ot likhi diu item A actual price kiman asile 480 thik ase etia moi ulao item B actual price thik ase item B actual price to ulai lao এটো ঠিক তেননে x বুলি ভাবিলো একচুয়াল প্রাইস এটা কি হল একচুয়াল প্রাইস হি লাভত বেছিলে ন এই 400 টাকাত যেতিয়া বেছিলে হি কিমান লাভ পাই আছিল হি একচুয়াল প্রাইসত কিমান লাভ পালে হি কিনা দামতকে 25% লাভ পালে সো 25% কিহত পালে এই যোনটো প্রাইসত হি কিনিছিলে নহয় জানো এটো মাল্টিপ্লিকেশন দে এটো মাল্টিপ্লিকেশন a to x ন এতিয়া 25 এৰে 100 ক কিমান বাৰ যাব 4 বাৰ সো x plus x/4 is equal to 400 ইয়াক যদি মই ই কৰি দিও 5x/4 পাম এটো হল 400 ইয়াক x যদি মই ইফালে ৰাখি দিও 400 times 4 over 5 ই যাব 80 times 80 times into 4 320 so item B এতিয়া কি হল item B actual price কিমান item B actual price কিমান 320 ঠিক আছে Okay, yak moi ek second. Okay, yak musi diu. Eitu nalage amak information khini likhi lolue no. Etia ki hol etia khudise jodi hi ei duta mili
852 টকাত বেচে এটা চাই লওঁ ইহঁতৰ একচুৱেল প্ৰাইচ কিমান একচুৱেল প্ৰাইচ আইটেম A প্লাছ আইটেম B ৰ একচুৱেল প্ৰাইচ কিমান যদি দুটা লগত এই কি বোলে প্লাছ কৰি দিওঁ সেইটোৱে নহয় জানো 480 প্লাছ 320 ইহঁত দুটা যদি মই বেচিব লাগে যদি এই পইচাত 2080 107 800 যদি 800 টকাত বেচো না প্ৰফিট হ'ব না লছ হ'ব ঠিক আছে এতিয়া বেচিলো কিমানত এই দোকানীটোৱে কিমানত বেচিলে rupees 852 মানে 852 টকা যদি দোকানীটোৱে 852 টকাত বেচে তেতিয়া তাৰ কিমান লাভ হ'ব চোৱা এই এক সেকেন্ড টোটাল ইয়াৰ একচুৱেল প্ৰাইচ দুটাৰ মিলি কিমান হ'ব 800 হি এই 800 ৰ বস্তু দুটা কিমানত বেচিলে দুটা মিলাই 852 ত বেচিলে মানে কিমান টকাৰ লাভ হ'ল তাৰ 52 টকাৰ লাভ হ'ল মানে 800 টকাৰ তাৰ কিমান লাভ হ'ল 52 টকা এতিয়া ঐকিক নিয়ম ইউজ কৰো ওকে দে 1 টকাৰ তাৰ কিমান লাভ হ'ব 52/800 সো আমাক কি লাগে কিমান পার্সেন্ট ন কিমান প্রফিট হল or loss হল এটা আমি গম পালো অলরেডি প্রফিট বুলি গম পালো সো লসৰ কাম নাই সো কিমান প্রফিট হল কিমান পার্সেন্টেজ প্রফিট হল ন সো ইয়াত 100 ক ই কৰি দিও ন পার্সেন্টেজ মানে কি 100 ৰ লগত কম্পেয়াৰ কৰা বস্তুটো 8 ৰে 52 কিমান 6.5% ওকে সো অপশন হ'ব অপশন A 6.5% ঠিক আছে आंसर 55 और 6.5% আৰু কি প্ৰফিট হ'ব ওকে এতিয়া চাও কোৱেশ্চন নম্বৰ 56 ইয়াত কৈছে 12000 টকা 1.5 বছৰৰ পিছত কম্পাউণ্ড ইন্টাৰেষ্টত কিমান টকা হৈ গ'ল 15972 ওকে ইয়াত কি কৰিলে কম্পাউণ্ড ইন্টাৰেষ্ট ইউজ কৰিছে আৰু সেইটো কি হ'ল কম্পাউণ্ডেড কিমান কেনেকৈ কম্পাউণ্ড কৰিলে কম্পাউণ্ডেড হাফ ইয়াৰলি মানে বছৰত দুবাৰ কম্পাউণ্ড হৈ আছে ঠিক আছে বছৰত দুবাৰ কৰোতে কিমান হৈ গ'ল 15972 হ'ল কিমান আছিলে 12000 এতিয়া আমাৰ আননোন কি ৰেট অফ ইন্টাৰেষ্ট যোনটো আমাক বৰ প্ৰয়োজনীয় গুটেইখিনি সাম কৰোতে এতিয়া ইয়াত খুলিলে what will be the amount of the same sum in same time with the same rate এটা সোয়া ৰেটে না জানো আমি ফাৰ্স্ট কথা আমি কি উলিয়াম ৰেটটো উলিয়াই লওঁ ওকে সো তাৰ আগতে মই ফৰ্মুলাটো লিখি দিওঁ কম্পাউণ্ড ইন্টাৰেষ্টৰ ওকে যদি মোৰ লগত কিবা এটা suppose p amount আছে p পইচা আছে যদি মোৰ লগত p পইচা আছে তেনেহলে কম্পাউণ্ড ইন্টাৰেষ্ট ইউজ হলে সেই পইচাটো কিমান হ'ব 1 প্লাস এটা r by n over 100 nt এতিয়া এইখিনি যে লিখিলো ইমানখিনি ভেৰিয়েবল ইমানখিনি ইউজ কৰিলো বস্তুবোৰ এতিয়া এইখিনি কি বুজায় r কি বুজায় r টো আমি সবে জানিলো ৰেট অফ ইন্টাৰেষ্ট ন তাৰছত p কি বুলা p কি বুজালে p বুজালে প্ৰিন্সিপাল এমাউন্ট ওকে প্ৰিন্সিপাল এমাউন্ট মানে মূলধন এই t টোৱে কি বুজালে t টোৱে টাইম এই তিনটা বস্তু বুজিবলৈ সহজ ন এতিয়া চোৱা এই n এটা বস্তু ইউজ কৰিলো আৰু এটা কি ইউজ কৰিলো n এই n টোৱে কি বুজায় n টো হ'ল এই কিমান বাৰ কম্পাউণ্ড হৈ আছে বছৰত কিমান বাৰ এই কম্পাউণ্ডটো হৈ আছে ওকে number of times the amount is compounded in a year okay এই আমাৰ ফার্স্ট কি দিছিলে ফার্স্ট কি হৈছে কম্পাউণ্ডেড হাফ ইয়াৰলি মানে 6 মাহত এবাৰ হৈ আছিল সো ফার্স্ট মই এই যদি এইটো ইয়াৰ পৰা কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াই লওঁ ইয়াৰ এইটো বুলি তেতিয়া কি ইউজ কৰি আমি n টো 2 ইউজ কৰিম কিয়নো হাফ ইয়াৰলি কম্পাউণ্ডেড হৈ আছে মানে বছৰত দুবাৰ কম্পাউণ্ড হৈ আছে ঠিক আছে সো যদি মই এই ফৰ্মুলাটো ইউজ কৰো এমাউন্টটো কি হ'ল প্ৰিন্সিপাল এমাউন্ট কি আছিল 12000 নহয় জানো তে 1 প্লাস r কিমান পাইছিলো r না জানো n কিমান পালো n টো 2 কিয়নো কম্পাউণ্ড কিনেকে আছিল 6 মাহত এবাৰ তলত আহিল 100 দেন ওপৰত কি গ'ল n মানে কি 2 টাইমছ কি 1.5 বছৰ এই 1.5 বছৰক মই কেনেকৈ লিখিব পাৰো 1.5 ইয়াৰ্স হক সো 1.5 ইয়াৰ্স হক মই কেনেকৈ লিখিব পাৰো ইম্প্ৰপাৰ ফ্ৰেকশনত 3/2 হ'ব এই ইয়াৰ লগত মাল্টিপ্লাই n প্লাস ওকে 3/2 সো ওপৰত কি হ'ল 3/2 এই বস্তুটো কিমান হ'ল 1.5 বছৰৰ পিছত কিমান হ'ল 15972 নহয় জানো সো ইয়াক যদি মই এই বস্তুখিনি ইফালে ৰাখি দিও এই 2 তলত আহি কি হ'ল
100 লগত মাল্টিপ্লাই হৈ 200 হ'ল 82 গুচি গ'ল থাকিল 3 ইয়াত থাকিল 15972 আৰু তলত থাকিল 12000 ঠিক আছে এতিয়া চোৱা এতিয়া ক্যালকুলেশন কেনেকৈ সহজে কৰিব পাৰি সেইটো বস্তু দেখাই দিওঁ কি হয় এতিয়া চোৱা এই যোনটো 15972 ওপৰত আছে ন ইয়াক এই 72 দেখি মই গম পালো যে ইয়াক 4 এ ডিভাইড যাব মানে যদি লাষ্টৰ দুটা সংখ্যা কি আছে 72 নাই জানো ইয়াক যদি 4 এ ডিভাইড যায় তেনেহলে গোটেই সংখ্যাটোকে 4 এ ডিভাইড যাব সো দিস ইজ ডিভিজিবল বাই 4 ওকে তাৰপিছত এই 15972 গোটেইখিনি অংক গোটেইকিটা অংক যদি মই প্লাস কৰি দিওঁ মানে 7 + 2 + 9 + 5 + 1 কিমান হ'ব 9 + 9 18 + 5 23 24 এই 24 কি হ'ল 24 ক 3 ৰে গ'ল ঠিক আছে 3 ৰে গৈ আছে সো এই সংখ্যাটোকো 3 ৰে যাব এতিয়া চোৱা কোনোবা এটা সংখ্যাক যদি 3 ৰে যায় আৰু 4 ৰেও যায় তেনেহলে সেই সংখ্যাটোক 3 আৰু 4 ৰ মাল্টিপ্লিকেশনৰেও যাব পূৰণ ইয়ে যাব সো এইটো সংখ্যাটোকো 12 যাব সো এই ওপৰটো কি হ'ল 12 যাব 12 কিমান বাৰ যাব 1 then 39 3 37 3 12 1 এইটো কিমান হ'ল 12 1000 সো এই 1 plus r by 200 এই এক্সপ্ৰেছনত ওপৰত 3 আছে কিউব আছে হয় না এতিয়া লক্ষ্য কৰা এই 1002 হ'ল 10 ৰ কিউব আৰু যদি তোমালোকে 11 ৰ কিউব ফাইন্ড কৰা 11 ৰ কিউব কিমান পাবা 1331 সো ইয়াক মই কেনেকৈ লিখিব পাৰো 1 plus r by 200 to the power 3 by 11 by 10 whole cube ওকে এটো ওপৰটো হ'ল 11 কিউব তলৰটো হ'ল 10 কিউব ইহঁতক দুইটাই মই কিউবটো ওপৰ লৈ গলো ব্ৰেকেট দি ঠিক আছে এতিয়া চোৱা এই দুইফালে কিউব আছে ইয়াক মই কেনসেল কৰিব পাৰো মানে দুই পিনৰ কিউবটো মই আঁতৰাই দিব পাৰো সো কিমান থাকিল এইটো ওকে এতিয়া চোৱা মোক লাগে r সো r ৰ এক্সপ্ৰেছন r ৰ লগত থকা বস্তুখিনি ইফালে ৰাখিম বাকিখিনি আনফালে সো -1 হৈ গ'ল 1 টো সিফালে গ'ল ইয়াক মই কেনেকৈ লিখিম ইয়াক এইটো পালো মই 1/10 হয় নহয় ইয়াৰ তলত 1 আছে ইয়াৰ এলসিএম ললে ইফাল কিফাল কৰিলে 11 ৰ পৰা 10 যাব দেন 1/10 হ'ল ওকে এতিয়া চোৱা r ৰ লগত কি আছে r ৰ লগত আছে 200 সেইটো আছে ডিভাইড সো সিফালে যদি লৈ লওঁ মই 200 সৰি তলত হ'ব 10 200/10 এইটো কি হ'ব 20 সো আমি কি পালো এই r যোনটো আছিল হেতু 20% বুলি গম পালো কি গম পালো এই ৰেডিয়াস যোনটো ইমানখিনি মানে কৰিব এই অংক কৰালে আমাক তাৰ ভ্যালুটো পাই গলো ঠিক আছে সো r ৰ ভ্যালু কিমান r ৰ ভ্যালু 20% এতিয়া আমাক খুদিছে what will be the amount of the same sum এই 12000 টকাৰ সে সামটো চেঞ্জ হোৱা নাই ঠিক আছে 12000 টকা আছে p কি হ'ল p চেঞ্জ হোৱা নাই p কিমান p আছে 12000 ওকে p কিমান পালো p 12000 এ আছে দেন r কিমান পালো r পালো আমি 20% ওকে আৰু কি কলে টাইম সেম টাইম মানে টাইমও কিমান 3/2 ওকে মানে 1.5 বছৰ ঠিক আছে না 3/2 ইয়ার্স অর 1.5 ইয়ার্স ঠিক আছে এতিয়া কি হল কম্পাউন্ডেড এই ডিফারেন্সটো কি আগতে ইয়াত কম্পাউন্ডেড হাফ ইয়ারলি আছিল এতিয়া কি হল কম্পাউন্ডেড এনুৱেলি ঠিক আছে কি হল কম্পাউন্ড কি হল এনুৱেলি হল ওকে ইয়াক উলিয়াই লও ন ঠিক আছে এবছৰ ফার্স্ট কি কৰিম এই 1.5 বছৰ আছে যে ফার্স্টত মই এবছৰৰ উলিয়াম দেন এই 6 মাহৰ উলিয়াম ওকে সো এবছৰৰ পিছত এই 12000 টকা এই 12000 টকাটো কিমান হ'ব 12000 যদি মই কম্পাউন্ড ইন্টারেস্ট ইউজ কৰি লম ফৰ্মুলাটো এতিয়া চোৱা এই r 120 নিলিখো মই ইয়াক ফার্স্ট সহজৰ কাৰণে 1 + 20/100 লিখি দিও সো এইবাৰ কি হল এইবাৰ আমাৰ n কিয় n কিমান হ'ব n 1 হ'ব কিয়নো এবাৰ আমি বছৰে মানে এনুৱেলি এবাৰহে কম্পাউন্ড কৰি আছো সো n টো কি হৈ আছে n এইবাৰ 1 সো এইটো কি এইটো 1 ঠিক আছে কিয়নো এবছৰৰ ফার্স্টত উলিয়াই লওঁ এতিয়া ইয়াক যদি মই উলিয়াই লওঁ 12120 হ'ব ওপৰত তলত হ'ব 100 এইটো গ'ল এইটো 12 144 দেন দুটা শূন্য ওকে সো 12000
এই 20% ইণ্টাৰেষ্টত কম্পাউণ্ড কৰিলে এবছৰৰ পিছত কিমান ওলায় 14,400 টকা এতিয়া এই 14,400 টকাৰ ওপৰত কিমান ই লাগি আছে 20% ইণ্টাৰেষ্ট লাগি আছে কিন্তু কিমান বছৰৰ কাৰণে আৰু 6 মাহৰ কাৰণে মানে আধা বছৰ এটো কি আৰু আধা বছৰ সো কিমান পাম ইণ্টাৰেষ্ট এইটো গুছি গ'ল এইটো গ'ল এই দুই গ'ল থাকিল কিমান 1440 নহয় জানো থাকিল কিমান 1440 এতিয়া চোৱা এই 1440 টো মই এতিয়া চোৱা ওকে yeah so প্ৰথম বছৰৰ পিছত কিমান পালো 14,400 টকা তাৰ পিছত নেক্সট 6 মাহত কিমান পালো 1440 টকা নহয় জানো এটা টোটাল কিমান পাম ইয়াত থাকিল 4 8 15 সো টোটাল কিমান টোটাল এমাউন্ট কি হল টোটাল এমাউন্ট হল 15,840 টকা ওকে সো কোৱেশ্চনটো ইমানো টান নাছিলে ফাৰ্স্ট আমি জাস্ট এৰ কি বলে ইন্টারেস্ট ৰেট টু উলিয়াই তাৰপিছত নেক্সট টাইম এক কম্পাউণ্ড এনুৱেলি কৰিলে হৈ গ'ল এই বস্তুটো ৰেশিও মেথডত আমি বহুত সোনকালে কৰি ল'ব পাৰো মানে চোৱা মই সেই নিয়মটো অলপ দেখাই দিও তাৰপিছত তোমালোকে ইজিলি কৰিব পাৰিবা সো ফাৰ্স্ট আমাৰ 12,000 টু কিমান হল 12,000 টু কিমান হৈছিলে 15,972 এতিয়া ইয়াৰ ৰেশিওটো আমি অথনি 10:11 বুলি গম পালোৱে হয় নহয় সো যদি 10 টকা এমাউন্ট থাকে তাৰ কিমান হল 11 টকা হল সো ইন্টারেস্ট কিমান পালে এই 11 টো 10 + 1 নহয় জানো এই 1 টকা টো ইন্টারেস্ট নহয় জানো সো 10 টকাত কিমান ইন্টারেস্ট পালে 1 টকা সো 100 টকাত ইন্টারেস্ট কিমান পাব 100 টকাত পাব 1/10 মানে 10% নহয় জানো এতিয়া চোৱা এই বস্তুটো এই 10% টো কি হৈছিলে হাফ ইয়াৰলি কম্পাউণ্ড হৈ আছিল না সেই কাৰণে ইয়াক যদি মই 2 ৰে ইনটু কৰি দিও কিমান পাম 20 সো এইটো হ'ব আমাৰ কিমান ইন্টারেস্ট মানে বছৰীয়া ইন্টারেস্ট ওকে যদি 20% পাই গলো তেতিয়া হলটো এই সেম মেথডত আমি এই বস্তুটো উলিয়াই লব পাৰিম ন এই r টো এনেকৈ উলাব পাৰি হা সো যদি প্ৰেক্টিস কৰা উলাই যাব মই ফাৰ্স্টত সেই মানে মেইন মেথডতে গলো এনেকুৱা শৰ্টকাট মেথডটো মানে বহুত খুনকালে উলিয়াই লব পাৰি এই কোৱেশ্চনবোৰ ঠিক আছে ওকে নেক্সট কোৱেশ্চন হৈ যাও কোৱেশ্চন 57 টো চাও কোৱেশ্চন 57 টো এটা ইকুৱেশ্যন দিছে তাৰপিছত a - b ৰ ভ্যালু উলিয়াব দিছে ওকে ফাৰ্স্ট মই ইকুৱেশ্যনটো লিখি দিও দিছে 5x² - 8y - 20x plus 2xy left side এইটো আছে আৰু right side কি আছে x plus a times bx plus 2y সো ইকুৱেশ্যন বললে কি হয় ইকুৱেশ্যন মানে right side যদি ইকুৱেশ্যন a দুই ফালে ইয়াত কি দিছে সমান সাইন ইউজ কৰিছে না ইকুৱেল সাইন ইউজ কৰিছে মানে ইফালে যিমান ওয়েটেজ ইফালেও সিমানে ওয়েটেজ মানে ইফালে যিখিনি বস্তু আছে সিমানে ইফালেও সেইখিনিয়ে বস্তু আছে মানে দুইটা সমান দুই পিনে সমান ঠিক আছে এতিয়া চোৱা যদি লেফট সাইডত লক্ষ্য কৰা এটা আছে x² এটা আছে y এটা আছে x এটা আছে xy টার্ম না ইহঁতত আছে এতিয়া যদি ৰাইট সাইডটো চোৱা এই xক আমি কেনেকৈ পূৰণ কৰো এই দুটাখিনি এইটোৱে ইয়াক তাৰপিছত আকৌ এইটোৱে ইয়াক নহয় জানো এনেকৈ পূৰণ কৰি থাকো তাৰপিছত এইটো ইয়াত এতিয়া চোৱা যদি এই ফাৰ্স্ট যদি মই এই x ৰে ইয়াক পূৰণ কৰো কি পাম মই এটা x² ৰ টাৰ্ম নাপাম কিবা এটা x² ত পাম তেনে যদি এই x টোৱে y মাল্টিপ্লাই কৰো xy টাৰ্ম পাম হয় নহয় সো গুটেইখিনি টার্ম ইয়াৰ নিচিনাই হৈ গ'ল যদি গুটেইখিনি ইয়াক এক্সপান্ড কৰি দিও আৰু ইয়াত ইকুৱেল দিয়া আছে ইকুৱেল দিয়া মানে কি ইহঁতক ইফালে কম্পেয়াৰ কৰি লব পাৰিম মই হয় নহয় সো সেইটো কৰো ইফালে আছিল 5x² - 8y - 20x plus 2xy equal to ইফালে কি হল এতিয়া এই x ৰ লগত bx মাল্টিপ্লাই কৰিলো কি হল bx² পালো তাৰপিছত x ৰ লগত 2y মাল্টিপ্লাই কৰিলো 2xy পালো তাৰপিছত এই a ৰ লগত bx মাল্টিপ্লাই কৰিলো abx পালো তাৰপিছত কি পাম এই লাষ্টত a ৰ লগত 2y মাল্টিপ্লাই কৰিলো a2 মাল্টিপ্লাই কৰিলো 2ay পালো ঠিক আছে এতিয়া মন কৰা
ইফালে ইয়াত আছে এক্স স্কুৱেৰ ইয়াতো আছে এক্স স্কুৱেৰ ন আৰু ইহঁতৰ মাজত কি আছে সমান এতিয়া চোৱা ইয়াত এক্স স্কুৱেৰৰ টাৰ্ম এইটোৱে অকল এইটোৱে আৰু ইয়াত এক্স স্কুৱেৰৰ টাৰ্ম অকল এইটোৱে সো ইয়াত যদি এক্স স্কুৱেৰৰ লগত বি আছে ইয়াত যদি এক্স স্কুৱেৰৰ লগত 5 আছে সো এই দুটা সমান হ'বই লাগিব নহয় জানো সো এই দুটা কম্পেয়াৰ কৰিলে কি পাম মই b = 5 মানে b সব ক্ষেত্ৰৰ পৰা 5 হ'বই লাগিব নহলে ইয়াত ইকুৱেল সাইন দিব আমি নোৱাৰো এই কাৰণে b কিমান পালো b5 ওকে ডাইৰেক্টলি b এর ভ্যালু পাই গলো আলটিমেটলি a - b উলিয়াবলৈ কি লাগিব b আৰু a এর ভ্যালু পালে হৈ গল ন সো এতিয়া a এর ভ্যালু ট্রাই কৰো সো ইয়াত a কোড আছে এই রাইট সাইডত a কোড আছে ইয়াত আছে আৰু ইয়াত আছে সো ইয়াত a b দুইটা মিলি আছে ইয়াত a অকলে আছে সো এইটো বস্তু ট্রাই কৰো ফাৰ্ষ্টত ন ইয়াত কি হল এই 2a ইয়াত কি আছে 2ay y এর কোএফিশিয়েন্ট কি 2a ইয়াত সো y এর কোএফিশিয়েন্ট কি এই ইয়াত y কোড আছে অকলে y ইয়াত সো ইয়াত y অকলে আছিল ইয়াত y অকলে কোড আছে এইটোত ন ইয়াত কিমান আছে y এর কোএফিশিয়েন্ট ইয়াত আছে -8 আৰু ইয়াত কিমান আছে y এর কোএফিশিয়েন্ট 2a মানে এই 2a টু -8 এর সমান হ'বই লাগিব নহলটো নিমিলিল হয় নাই কিয়নো ইয়াত কোএফিশিয়েন্ট আছে 2a ইয়াত 8 সেই দুটা সমান হ'বই লাগিব সো ইয়াৰ পৰা কি পালো a এর ভ্যালু -4 এতিয়া a আৰু b পালো এতিয়া আমাক কি বিচাৰিছে a - b a মানে -4 b মানে 5 ইহঁতৰ মাজত মাইনাস সো -9 आंसर কি হ'ব 3 - 9 এতিয়া চাও কোৱেশ্চন নম্বৰ 58 ইয়াতো দেখিছো এই অথনিৰ নিচিনাই এক্সপ্ৰেশন দিছে তাৰ পিছত কম্পেয়াৰ কৰিব দিছে ঠিক আছে ইয়াত দিছে a কিমান a হল x² 1 - 3y²। এটা সোয়া ইয়াত কি দিছিলে কিবা এই আসোয়া দে a + b - c px² qx² y² ry² দিছে না আর তারপর এই p q r হিয়ন্তক কিবা ইহন্তৰ 5p + q - r ৰ ভ্যালু উলিয়াব দিছে মানে p q r জানিলে আমি সেইবোৰ উলিয়াব পাৰিম ওকে সো p q r ৰ ভ্যালু লাগিব আমাক ইয়াতো কি কৰিম এই a b c খিনিক ইহন্তক ইহতক ই কৰি দিম কমপ্লিট লিখি দিম তাৰপিছত ইহতক a + b কৰিম - c কৰিম তাৰপিছত এই গুটে ইকুৱেশনক কম্পেয়াৰ কৰি লম ঠিক আছে সো ফাৰ্স্ট কি কৰিম x² - 3y² x² এটো কি হল x² এ 1 ক মাল্টিপ্লাই কৰিলো দেন ইয়াক মাল্টিপ্লাই কৰিলো a কিমান পালো এইটো এটা চাও b কিমান পাম b উলিয়াই লও b আছে x টাইমস xy² - 2x ইয়াক x এ ফার্স্টত ইয়াত মাল্টিপ্লাই হ'ব মানে x ইয়াত এটা আছিল ইয়াত এটা সো দুটা হল x² y² - 2x² ইয়াত x এটা আছিল ইয়াতো x এটা আছিল সো দুটা হল ন এতিয়া c উলিয়াই লও c let's say 3y - y - 4x x² y ঠিক আছে এটো কি হ'ব 3y² - 12x² y² ওকে এতিয়া আমাক কি কলে আমাক দিছে a + b - c এটো উলিয়াই লও ন a মানে কি ৰবা তল লিখি দিও a মানে কি x² - 3y² x² না ইয়াক 3x² y² লিখিব পাৰি ন 3 লগত 4 পূৰণ কৰা আৰু 4 লগত 3 পূৰণ কৰা একে তাৰ পিছত b প্লাস কৰি দিও x² এইটো লৈ আনো ন x² y² - 2x² এটা কি কৰিম c টু কি কৰিম মাইনাস কৰি দিম 3y² - 12x² y² ঠিক আছে এটা সো ইয়াত পালো x² ইয়াত পালো 3x² y² plus x² y² - 2x² ইয়াত 3y² আৰু a minus মিলি প্লাস হল 12x² y² ঠিক আছে এতিয়া সোয়া x² কিমানটা আছে ইয়াত x² কিমানটা আছে ইয়াত আছে x² ইয়াত আছে x² বাকি কোনো কৰবাত আছে নেকি অকল x² নাই সো ইয়াত আছে এটা ইয়াত আছে মাইনাস দুটা সো কি হ'ব মাইনাস এটা x² এতিয়া y² চাও y² অকল ইয়াতে আছে সো কি লিখিম ইয়াত হ'ব -3y² এতিয়া টার্ম হল x² আৰু y² থকা ইয়াত x² y² আছে একেলগে ইয়াতো আছে
আৰু ইয়াতো আছে চোৱা ইয়াত আছে 12টা পজিটিভ ইয়াত আছে এটা পজিটিভ টোটাল 13টা পজিটিভ ইয়াত আছে 3টা নিগেটিভ মানে টোটাল 10টা পজিটিভ ঠিক আছে এতিয়া চোৱা a plus b minus c ৰ ভ্যালু পাই গলো ন এটা এই a plus b minus c কিহৰ ইকুৱেল আছিল px square plus qx square y square plus ry square এটো দিয়াই আছে নহয় জানো এটা এই a plus b minus c টো কি পালো এটো নহয় জানো এটো পাইছিলো ইয়াক মই এনেকে লিখি দিও -x square minus 3y square plus 10x square y square এটো কিমান হ'ব px square plus qx square y square plus ry square এটা চোৱা ইহত দুটাৰ মাজত কি আছে ইহত দুটাৰ মাজত আছে সমান সাইন কি আছে ইকুৱেল সাইন এটো ইকুৱেল সাইন নহয় জানো সো ইয়াত x square ৰ কোএফিচিয়েন্ট কি p ইয়াত x square ৰ কোএফিচিয়েন্ট কিমান -1 সো p ৰ ভ্যালু কিমান পালো -1 ঠিক তেনেধৰণে ইয়াত x square times y square ৰ কোএফিচিয়েন্ট কিমান q ইয়াত কিমান 10 সো q ৰ ভ্যালু কিমান পালো 10 আৰু ইয়াত y square ৰ কোএফিচিয়েন্ট কিমান r ইয়াত y square ৰ কোএফিচিয়েন্ট কিমান -3 নহয় দেই -3 সো r কিমান পালো r পালো -3 এতিয়া আমাক কি খুদিছে আমাক খুদিছে 5p plus q minus r এই গুটেইখিনিত ভ্যালু বহাই দিয়া 5p মানে কি 5 ৰ লগত -1 মাল্টিপ্লাই কৰা q মানে কিমান 10 r মানে কিমান 3 এ মাইনাস অলৰেডি আছিল সেই কাৰণে সো ইয়াত আছে -5 ইয়াত আছে 10 ইয়াত আছে +3 সো মানে এই দুটা প্লাস কৰা 13 তাৰ লগত এইটো মাইনাস কৰা কিমান পালা 8 সো আলটিমেটলি ভ্যালু কি 8 4 অপশন ওকে এতিয়া চাও কোৱেশ্চন নম্বৰ 59 ইয়াত কৈছে এই চাৰিটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যা বা কোন কেইটা সংখ্যা 2 3 আৰু 11 ডিভাইড কমপ্লিটলি ডিভাইড যায় ওকে সো 2 ৰে কেতিয়া ডিভাইড যায় যদি কোনোবা এটা সংখ্যাৰ ইউনিট প্লেসত 0 2 4 6 8 থাকে না এটো ইজি কথা সবে জানে না এটো কি ইউনিট প্লেস ঠিক আছে এইটো 2 ৰে যাব এইটো 2 ৰে যাব এইটো 2 2 গুটেইখিনিয়ে যায় না ইজি ওকে 2 ৰে সবকে যায় এতিয়া কথা আহিল 3 ৰে কেতিয়া এটা সংখ্যাক ডিভাইড যায় না যদি সাপোজ এই 8448 টোৱে কম্পেয়াৰ কৰিলো ন চাই ল এক্সাম্পলৰ হিচাপত ইয়াত কি ইয়াৰ অংক কিটা কি 8 4 4 আৰু 8 নহয় জানো যদি এই গুটেইখিনি চাৰিটাই মই প্লাস কৰি দিও যোগ কৰি দিও কি হ'ব 8 + 4 + 4 + 8 কিমান হ'ব 12 + 4 16 8 কিমান 24 হা এই 24ক 3 ৰে ডিভাইড যায় হয় নাই এই 24 ইহত কিটা অংক কিটা সাম কৰোতে কি হল 24 হল ইয়াক 3 ৰে ডিভাইড যায় সো এই সংখ্যাটোকো 3 ৰে ডিভাইড যাব মানে যদি আমি কোনোবা এটা সংখ্যাৰ অংক কিটা ডিজিট কিটা প্লাস কৰোতে যদি সেই যেটো সংখ্যা পাও তাক যদি 3 ৰে ডিভাইড যায় গোটেই সংখ্যাটোকো 3 ৰে ডিভাইড যাব সো ইয়াক 3 ৰে ডিভাইড যায় হয় নাই এটা চাও ইয়াক যায় না যায় 9812 ইয়াত কৰা 9 + 8 17 + 18 + 2 20 নাই ইয়াক 3 ৰে ডিভাইড যায় জানো নাই যায় সো এই সংখ্যাটো নাই সো বি যত অপশন আছে ক্যান্সেল কৰা এইটো ভুল ঠিক আছে এতিয়া অপশন থাকিল 3 আৰু 4 চাও 9126 9 + 1 + 2 + 6 কিমান 3 9 10 10 19 ইয়াকো না যায় নহয় জানো কি হল ইয়াকো না যায় সো সি অপশনও ক্যান্সেল হল থাকিল কি থাকিল অপশন এ এন্ড ডি সো আলটিমেটলি কি হল 3 অপশন টু কারেক্ট হ'ব এটা সব বাকিখিনিও চাই ল ন 9636 কি হ'ব 6 + 3 9 9 6 15 15 24 24 ক যাব ওকে এটা কি হল 11 এই 11 সংখ্যাটোৱে কেতিয়া ডিভাইড যায় যদি আমি অড প্লেস আৰু ইভেন প্লেসত থকা সংখ্যা কিটাৰ কোনোবা এটা সংখ্যাৰ অড প্লেস আৰু ইভেন প্লেসত থকা ডিজিট কিটাৰ সাম উলিয়াই লওঁ কি কৰো অড প্লেসত থকা কিটাৰ সাম আৰু ইভেন প্লেসত থকা খিনিৰ সাম উলিয়াই ইহত দুটা কি কৰো মাইনাস কৰো ওকে ইহত দুটাক যদি বিয়োগ কৰো সেই ক্ষেত্ৰত যদি আমি 0 পাও
সেইটো কি হ'ব 11 ডিভাইড যাব অৰ যদি ইয়াত আমি কোনোবা এটা 11ৰ মাল্টিপল পাওঁ মানে 11 যোৱা 11 কমপ্লিটলি হৰণ যোৱা সংখ্যা এটা পাওঁ তেতিয়াও কি হ'ব 11 ডিভাইড যাব এতিয়া চাই লওঁ ন এই বস্তুটোকে চাই লওঁ ইয়াক পজ কৰি নোট কৰি ল'বা ওকে সো মই দেখাই দিছোঁ এতিয়া কি হ'ল অপশ্যন গম পালোৱে ন এ আৰু ডিক যায় ঠিক আছে মই এই কি গ'লো 8448 ন এতিয়া চোৱা এইটো হ'ল পজিশ্যন 1 এইটো হ'ল পজিশ্যন 2 এইটো হ'ল পজিশ্যন 3 এইটো হ'ল পজিশ্যন 4 ঠিক আছে ইয়াত অড পজিশ্যন কি কিটা এই 1 আৰু 3 এইটো অড ইহঁত দুটাক সাম কৰা 1 + 3 সৰি 1 আৰু 3 পজিশ্যনত কি আছে 8 আৰু 4 ন ইহঁতক প্লাস কৰা কিমান পালা 12 এতিয়া চোৱা ইভেন পজিশ্যনত কি আছে ইভেন পজিশ্যনত আছে এইটো হ'ল ইভেন পজিশ্যন 4 আৰু এইটো হ'ল ইভেন পজিশ্যন ইয়াত কি আছে 4 আৰু 8 ইহঁতক প্লাস কৰা কিমান পালা 12 এই ইয়াৰ পৰা 12ৰ পৰা 12 মাইনাস কৰা কিমান পালা 0 সো এনেকে যদি 0 পোৱা এই সংখ্যাটো কি 11 ডিভাইড যাব ঠিক আছে সো 11 কিহত এই 8448ক ডিভাইড যাব ঠিক তেনেধৰণে যদি 9812 লৈ লওঁ অড পজিশ্যনত কি আছে অড পজিশ্যনত আছে 2 আৰু 8 নহয় জানো এই দুটা কি অড পজিশ্যনত ন আৰু 9 আৰু 11 কি ইভেন পজিশ্যনত 8 + 2 কিমান 8 + 2 10 আৰু 9 + 1 কিমান 10 10 - 10 কৰিলে কিমান পাম 0 সো এই সংখ্যাটো 11 ডিভাইড যাব ন কিন্তু এই সংখ্যাটো কিয় এনসাৰটো কিহৰ কাৰণে হ'ল বি কিয়নো এই 9812ক 3 ৰে ডিভাইড যোৱা নাছিল হয় নহয় 3 ৰে ডিভাইড যোৱা নাছিল ঠিক তেনেধৰণে বাকিখিনিও চাই ল'ব পৰা 9636ও চোৱা এই 9 + 3 ইভেন পজিশ্যনত আছে 6 + 6 ইভেন পজিশ্যনত আছে 9 + 3 12 6 + 6 12 ইহঁতক মাইনাস কৰি দিয়া 12 - 12 কিমান 0 সো এই ডি অপশ্যনো 11 যাব ওকে ইজি আছে জাস্ট এইখিনি ট্ৰিক মনত ৰাখিবা বাকি 6 এৰে কিহক যায় 7 এৰে কিহক যায় 4 এ কিহক যায় কোনখিনি সংখ্যাক যায় সেইবোৰো চাই ল'বা কেতিয়াবা বেলেগ সেইখিনিৰ পৰা কুৱেশ্যন আহি যাব পাৰে ওকে এতিয়া যাওঁ নেক্সট কুৱেশ্যনলৈ ইয়াত কি দিলে দ্য সলিউশ্যন অফ দ্য ইকুৱেশ্যন এটা ইকুৱেশ্যনৰ ইজ অলছ' দ্য সলিউশ্যন অফ দ্য ইকুৱেশ্যন ওকে এই ইকুৱেশ্যনৰ সলিউশ্যন এই চাৰিটাৰ ভিতৰত কোনটো ইকুৱেশ্যনৰ সলিউশ্যন ওকে সো ইকুৱেশ্যনটো লিখি লওঁ x + 1 মাইনাস দিছে 2x + 4 ডিনোমিনেটৰত আছে 3 - 5 of x তাৰপিছত ইফালে আছে 1/23 ওকে ইয়াক ওপৰত মই অলপ ভালকে মিলাই লওঁ ইয়াত আছিলে এইখিনি যদি মই উলিয়াই দিওঁ কি হ'ব x + 1 মাইনাস 2x - 4 নহয় জানো ঠিক আছে এই ওপৰখিনি অকল লিখিছোঁ দেই নিউমাৰেটৰ এতিয়া চোৱা ইয়াত আছে x ইয়াত আছে x ইয়াৰ কোফিচিয়েন্ট -2 ইয়াৰ কোফিচিয়েন্ট +1 ন ইয়াত এটা পজিটিভ ইয়াত দুটা নিগেটিভ সো মানে কিমান হ'ল নিগেটিভ এটা ইয়াক কেনেকৈ লিখোঁ ইয়াত 1ৰ পৰা যদি -4 কৰি দিওঁ কিমান হ'ব -3 থাকিল ঠিক আছে এইটো ওপৰত হ'ল তলত কি হ'ল 3 - 5x আছে ইফালে হ'ল 1/23 এতিয়া যদি মই ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ 23 লগত কি হ'ব -x - 3 হ'ব ইফালে কি হ'ব 1ৰ লগত 3 - 5x ইজি ওকে ইয়াক যদি মই অলপ লিখি দিওঁ ইয়াক যদি মই আকৌ মাল্টিপ্লাই কৰি দিওঁ -23x হ'ব নহয় জানো 23 -xৰ লগত মাল্টিপ্লাই কৰিলে -23x হ'ব আৰু ইফালে হ'ব 23 আৰু ইনটু কৰিলে কিমান হ'ব 69 নহয় জানো 23 টাইমছ কৰিলে কিমান পাম 60 আৰু 3 টাইমছ কৰিলে 9 সো মাইনাস আছে এটা -69 ইফালে কিমান পালো 3 - 5x আছে ঠিক আছে এই 5x টো এই -5x টো মই ইফালে লৈ যাওঁ -23x + 5x হ'ল মাইনাসটো ইফালে লৈ আহিলে ন এতিয়া কি হ'ল 3 ইফালে আছে অকলে ইয়াত মই 69 ইফালে লৈ আৰু ৰাইট সাইডত কিমান হ'ব প্লাস নিগেটিভ 23টা আছে পজিটিভ 5টা আছে সো কি হ'ব -18 নহ'ব জানো ওকে x = 72 এতিয়া x ক 72 এ কিমান বাৰ যাব 18 টো লৈ আহিলো সিফালে মই মাইনাসটো ৰাখি দিলো ওকে ইয়াক যাব 4 বাৰ ওকে 4 বাৰ গলে -x = 4 হ'ব আৰু এই মাইনাসটো মই সিফালে লৈ এই ৰাইট সাইডত লৈ আহিলে কি হ'ব
-4 সো x কিমান পালো x পালো -4 এতিয়া চোৱা কোনটো ইকুৱেশ্যনত মই -4 ৰ ভ্যালু বহালে দুই পিনে সমান হয় জাস্ট সেইটো চেক কৰিলে হৈ গ'ল এটা x কিমান পালো আমাৰ সলিউশন কিমান সলিউশন টু দা ইকুৱেশ্যন ইজ x = -4 ঠিক আছে এতিয়া চোৱা এটা এটাকে চেক কৰিলে হৈ গ'ল এক সেকেন্ড ফাৰ্স্টৰ ইকুৱেশ্যনটো মই ডিটেইলছ কে দেখাই দিওঁ যোনটো অপচন এ আছে আৰু সেকেন্ডটো ইকুৱেশ্যন তাৰ পৰা এনে চাই লম ওপৰৰ পৰা ঠিক আছে সো চোৱা ইয়াত কি আছে 5 টাইমছ 2x + 1 আছে লেফট হ্যান্ড সাইডত ঠিক আছে রাইট হ্যান্ড সাইডত কি আছে 3x + 1 এটা x = কিমান পাইছিল আমি -4 পোৱা নাছিল জানো সো ইয়াক -4 পুট কৰা কি হ'ব যদি মই x = -4 দি দিওঁ কি হ'ব 5 টাইমছ 2 লগত -4 ইনটু হলে কি হ'ব -8 + 1 নহয় জানো এটা কিমান পালো 5 এই ইয়াত ব্ৰেকেট থকা মানে কি পূৰণ হোৱা ওকে ইয়াত কিমান পালো -7 ৰ লগত পূৰণ হ'ল কিমান হ'ল -35 ইফালে কিমান থাকিল 3 x কিমান পাইছো -4 + 1 নহয় জানো এটা -4 ৰ লগত 1 প্লাস হলে কিমান হ'ব -3 সো 3 টাইমছ -3 ইজ -9 সো এই অপচন এ টু হ'ব নোৱাৰে ওকে ঠিক তেনেদৰে যদি এইটো চাওঁ 3 ৰ লগত x ডাইৰেক্ট পুট কৰি দিওঁ দেই 2 * x ৰ জায়গাত কিমান ৰাখিম -4 ওকে +3 সো এই সেকেন্ড ইকুৱেশ্যনৰ সেকেন্ড অপচনৰ লেফট হ্যান্ড সাইডে কিমান পালো 3 টাইমছ -8 + 3 -8 ৰ পৰা যদি 3 গুচি গ'ল -5 -15 পালো এতিয়া চাওঁ ৰাইট হ্যান্ড সাইডত কিমান পাই আছো ওকে এটো লেফট হ্যান্ড সাইড আছিল এতিয়া ৰাইট হ্যান্ড সাইড চাওঁ 2 * -4 + 3 মানে কিমান পাই আছো -1 পাই আছো -2 পাই আছো হয় জানো নহয় দুই পিনে সমান নহল এতিয়া চাওঁ এতিয়া অপচন সি টু চেক কৰো ওকে অপচন এ আৰু বি নহল ওকে অপচন এ আৰু বি নহয় কাৰেক্ট নহয় হে দুটা এইটো কাটি দিও সো 3 টাইমছ 2x + 3 ইয়াত একে আছে বস্তু ন এই অল্টাৰনেট সমান 3 ইয়াৰ ভ্যালু কিমান পাইছিল x = 4 পুট কৰোতে -15 পাইছিল ন অলৰেডি পোৱা আছে সো ডাইৰেক্টলি মই ৰাইট হ্যান্ড সাইড টু ক্যালকুলেট কৰো কোনটো এইটো 5x + 1 কিমান 5x + 1 5 টাইমছ x মানে কি -4 + 1 কিমান -4 + 1 এতিয়া 5 ৰ লগত যদি -4 + 1 কৰা কিমান হ'ব এটো -3 পালো ইফালে পালো -15 আৰু এইটো -15 পাইছিলুৱে সো ইয়াৰ এইটো আৰু ইয়াৰ এইটো একে নহয় জানো দুই ফিনে লেফট হ্যান্ড সাইড টু একে সো ইফালে লেফট হ্যান্ড সাইডত অলৰেডি 15 পাইছিলো ইয়াতো কি হ'ল ৰাইট হ্যান্ড সাইড টু এই অপচন 3 ৰ কাৰণে কিমান পালো অপচন 3 ৰ কাৰণে ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড দুইটা -15 পালো সো এনসারটো কি হ'ব এই 60 এ 3 অপচন 3 এইটো ওকে সো ইজি কোৱেশ্চন সো আমাৰ সিটেট 2023 ৰ পেপাৰ 1 ৰ কোৱেশ্চন কিটা পেপাৰ 2 ৰ কোৱেশ্চন কিটা শেষ হ'ল 2023 আমি পেপাৰ 2 সলভ কৰি আছিলো ম্যাথছৰ কোৱেশ্চন কিনি গুটেখিনি সলভ হ'ল কেনেকুৱা লাগিছে ভিডিওটো জনাবা কমেন্ট কৰি আৰু কিবা টপিক বা কিবা কোৱেশ্চন থাকিলে কমেন্ট বক্সত দি দিবা বা আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লবা আমাক তাত তোমালোকে কোৱেশ্চন খুদিব পাৰা নহলে আমাৰ লগত কোৱেশ্চন সিৰিজ আছে তোমালোকে সেই বস্তুবোৰ ইউজ কৰি নিজৰ প্ৰেক্টিছৰ কাৰণে ইউজ কৰি ল'ব পাৰা আৰু কিবা যদি টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে টপিকবোৰ কমেন্ট বক্সত মেনশন কৰি দিয়া আমি ট্ৰাই কৰিম সোনকালে সেই টপিকবোৰৰ ওপৰত ভিডিও আনিবলৈ ঠিক আছে থ্যাংক ইউ বাই বাই আজিৰ কাৰণে